নমস্কাৰ মোৰ বন্ধু মোৰ বান্ধৱীসকল আৰু অসমবাসী ৰাইজ মোৰ মৰাণৰ ৰাইজ আজি আকৌ বিয়েৰৰ গাড়ী এখন লুট কৰিছোঁ। আজি 2 তাৰিখ 2 নৱেম্বৰ। এতিয়া বিয়েৰৰ দিন শেষ হ'বলৈ হৈছে। ঠাণ্ডা আহি পালে। গৰম দিনত বহুত বিয়েৰৰ বটল পোৱা যায় আৰু মাহেকত কেইবা গাড়ীও লুট কৰা হয়। কিন্তু এতিয়া আৰু ধৰক মাহেকত 1 বা 2 গাড়ীয়ে লুট কৰা হ'ব আৰু এনেকুৱাতো মাহেকত 10-12 গাড়ী বা 15 গাড়ীকে লুট কৰা হয়। তো এনে শেষ বুলি ক'লেও বেয়া নহয় আৰু শেষ বুলিও নকওঁ। ধৰক আগৰ মাহেকত 10 গাড়ী 12 গাড়ী 15 গাড়ী লুট কৰিছিলোঁ। তো এতিয়া আৰু মাহেকত 2 গাড়ী বা 3 গাড়ী লুট কৰিম। তো কালী পূজাৰ কাৰণে আমাৰ কাম বন্ধ হৈ আছিলে। তো আজিৰ পৰা আকৌ কাম আমি ষ্টাৰ্ট দিছোঁ। আজি এই বিয়েৰৰ গাড়ীখন লুট কৰা হৈছে আৰু এই গাড়ীখন গুৱাহাটী গাঁৱত যাব, তাতে খালী হ'ব। আৰু মোৰ বন্ধু মোৰ এই বিজনেছৰ পাৰ্টনাৰ নমুদিয়া খান হাই কৰি দিয়া এওঁ আৰু মই মিলি এই বিজনেছটো আগবঢ়াই আছোঁ। আজি 2 বছৰে হৈছে। 2 বছৰৰ ভিতৰত আমাৰ মাজত কোনো সময় মতালিনী নাই। তেওঁ মোৰ কথা শুনে, ময়ো তেওঁৰ কথা শুনো আৰু তেওঁৰ ওপৰত মোৰ বহুত ভৰসা। তেওঁৰ ওপৰতে মই বিজনেছখিনি এৰি থৈছোঁ আৰু ধৰক তেওঁৱে চব চোৱা চিতা কৰে। তো আজি কালী পূজা শেষ হোৱাৰ কাৰণে আমি কাম আজিৰ পৰা আকৌ ষ্টাৰ্ট দিছোঁ। আৰু কোনোবা যদি ইচ্ছুক ব্যক্তি আছে বিয়েৰৰ বটল গোটাই আমাক দিবৰ কাৰণে দিব পাৰে। ভাল দামে পাব আমাৰ পৰা, কেলৈ আমি ডাইৰেক্ট ফেক্টৰীৰ লগতে কানেকশ্যন কৰি ৰাখিছোঁ আৰু ফেক্টৰীত আমি মাল পেলাওঁ। দেখাটো আজি এই গাড়ীখনত কমচে কম 320 বস্তামান যাব। এনেই 280 বস্তা যায় আৰু গাড়ীখন অলপ ডাঙৰ আছে। 320 বস্তাই আমি পঠিয়াম। এতিয়া মই দেখাত গাড়ীটো বেক কৰি থাকে। বন্ধুসকল গাড়ীটো অলপ বেক কৰি দিওঁ, নহ'লে অসুবিধা হৈছে লোড কৰোঁতে। বেগটো চাই দিবা। বেগটো চাবা দেই। মই এইপিনে লৈ যাওঁ। পুৰা ভিডিঅ' উঠাও। এইটোৱে কৈছোঁ 3টা 4টা বেৰিয়া কৰি দে না, 4টা কৰি দিলে জাম হৈ যাব। নহয় আপুনি কৰি দিলে বন্ধুসকল ময়ো এতিয়া যাবলৈ ওলাইছোঁ। কেলৈ মোৰ নমাজ পঢ়াৰ টাইম হৈ গ'ল আৰু খানাও খাব লাগে। তো ইয়াৰ পাছত মই আকৌ ওলাই যাম বাল্য বিকাশ কেন্দ্ৰত। তেওঁ ডক্টৰ স্বপন চুতীয়া দেৱে মোক মাতি পঠিয়াইছে। তাতো যাম, তাতো গৈ অলপ আলোচনা বিলোচনা আছে। তো মই আগবাঢ়ো। ধন্যবাদ।